শুনি যোৱা এতিয়া তোমাৰ ওচৰত দুটা চইচ আছে প্ৰথমত তুমি ঋণৰ জালত ফসি যোৱা পঢ়া শুনা কৰা বন্ধ কৰি দিয়া গোটেই জীৱনটো চাকৰৰ দৰে কাম কৰি যোৱা ৰাতি সোশ্যাল মিডিয়া স্ক্ৰল কৰি হৈ যোৱা তাৰ পিছৰ দিনা ল এনাৰ্জিৰ লগত দিনটো ষ্টাৰ্ট কৰা আনহেলদি খাদ্য খোৱা এক্সাৰসাইজ কৰা বন্ধ কৰি দিয়া আৰু তোমাক দাপনৰ আগত নিজক কুচিত হোৱা দেখা আৰু তোমাৰ জীৱনটো এনেকৈ শেষ কৰি দিয়া আৰু সেকেন্ড চইচটো হল এই ভিডিওটো স্কিপ নকৰি শেষলৈকে চোৱা আৰু এই ভিডিওত 8 স্টেপস কনসিস্টেন্সি যদি ফলো কৰা তেনে হলে লাইফটো পৰিৱৰ্তন হ'বলৈ কোনেও ধৰি ৰাখিব নোৱাৰিব বলক ভিডিওটো স্টাৰ্ট কৰো Steps number 1 define what complete sense প্ৰথমত নিজক প্ৰশ্ন কৰা তুমি এই বছৰৰ শেষৰ ফালে নিজক কেনেকৈ পৰিৱৰ্তন বিচৰা যেনেকুৱা ধৰিলা তুমি 2025 ৰ শেষৰ ফালে এটা কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিবা তাৰ কাৰণে কি কৰিব লাগিব হেইবোৰ পইণ্ট ওয়াইজ নোটত ক্লিয়াৰলি লিখিবা আৰু কোন কামবোৰ কৰিব নালাগিব তাৰ কাৰণেও ক্লিয়াৰলি নোট কৰিবা আৰু 2025 ৰ শেষলৈকে যাতে হেইবোৰ ভুল কেতিয়াও নকৰা বিভিন্ন ধৰণৰ চেঞ্জ হ'ব পাৰে হেটো হ'ব পাৰে ফাইনান্সিয়াল ফ্ৰীডম ফ্লুয়েন্ট ইংলিশ এন্ড কমিউনিকেশন ফিট এন্ড হেলদি বডি পজিটিভ মাইন্ডসেট আৰু যাতে কোনো ধৰণৰ বাধা না আহে সেলফ ইমপ্ৰুভমেন্টত যাতে কোনো ধৰণৰ বাধা আহিব নোৱাৰে তাৰ কাৰণে হে ডিস্ট্ৰাকশন বোৰ ডিলিট কৰি দিয়া স্টেপস নাম্বাৰ 2 সেট ক্লিয়াৰ গোলস ইন কেৰিয়াৰ্স হেতু তোমাক জানিব লাগিব যে স্মল গোলস কেনেকৈ টাৰ্গেট বনাই আৰু হেতু কমপ্লিট কৰি আমি গোটেই বস্তুটো কেনেকৈ পাব পাৰো একেবাৰে বছৰৰ শেষৰ ফালে হেতু হ'ব পাৰে বডি বিল্ডিং সাপোজ বডি বিল্ডিং কৰিবলৈ হলে এক্সাৰসাইজ ক্লিনিং হৈ থাকিব লাগিব ভালকৈ সময় অনুসৰি টোপনি আহিব লাগিব মাইন্ডসেট বিল্ডিং কৰিবলৈ মেডিটেশন ভাল কিতাপ পঢ়িব লাগিব গ্ৰেটিটিউড প্ৰেক্টিস কৰিব লাগিব টকাৰ কাৰণে ইনকাম গোলস সাইড হাসেল ইনভেস্টিং কেনেকৈ কৰে হেবোৰ জানিব লাগিব আৰু হেবোৰ জানি তুমি হেবোৰ নোট কৰি লোৱা আৰু হেটো মানি চলা ডেইলি ৰেগুলাৰ প্ৰেক্টিস কৰা আৰু বছৰৰ শেষৰ ফালে তুমি হেটো পাবা নিশ্চয়কৈ পাবা কিয় নপাবা হেটো তোমাক দুৰ্বল কৰি দিয়ে এই কোশ্চেনটোৱে তুমি পাবাই নিশ্চয়কৈ পাবা আৰু ৰিলেশনশিপ বিল্ডিং কৰিবলৈ হলে তোমাৰ পজিটিভ মানুহৰ লগত থাকিব লাগিব আৰু হেটোৱে যাতে তোমাক ভালকৈ মানে গোলটো এচিভ কৰাত সহায় স্টেপস নাম্বাৰ 3 build a daily routine that supports your goals এটা হসা কথা কি জানে your day equal to your life এজন মানুহে তেওঁৰ জীৱনত এভাৰেজ 26400 পৰা 26700 দিন প্ৰায় জীয়াই থাকে তুমি যদি 19 পৰা 20 হয় তেনে হলে তোমাৰ 6900 দিন অলৰেডি গুচি গৈছে সেই কাৰণে নিজৰ দিনটো স্টাৰ্ট কৰাৰ আগত তোমাৰ লাইফ ষ্টাইলৰ লগত মিলাই এটা ৰুটিন তৈয়াৰ কৰি লোৱা যাতে হেবোৰ সময়বোৰ ইফেক্টিভলি কামত লগাব পাৰা ইয়াৰ কাৰণে কিছুমান বস্তু ফিক্সড কৰি লোৱা যেনেকুৱা মৰ্নিং ৰুটিন ৰাতিপুৱা কেই বজাত উঠিবা আৰু গোটেই দিনটো কি কৰিবা আৰু প্ৰতিদিন নতুনকৈ এটা কিবা শিকিবলৈ যত্ন কৰা স্টেপস নাম্বাৰ 4 কাট আউট হোৱাটস হোল্ডিং ইউ ব্যাক তোমাৰ কাম স্টাৰ্ট কৰিলে তোমাৰ বোধ হয় নেকি যে কোনোবাই যে মুখ পিছৰ পৰা টানি ধৰি আছে কামটো কৰিবলৈ দিয়া নাই তেনে হলে তুমি হেইবোৰ বস্তু ডিলিট কৰি দিয়া যিবোৰে তোমাক টানি ধৰি আছে যেনেকুৱা হ'ব পাৰে সোশ্যাল মিডিয়া হ'ব পাৰে টক্সিক পিপল হ'ব পাৰে আৰু ব্যাড হেবিটস হ'ব পাৰে আৰু প্ৰক্ৰাস্টিনেট নকৰিবা যদি তুমি আজিৰ কাম কালিৰ কাৰণে পেলাই থৈছা তেনে হলে সাৱধান তোমাৰ কামবোৰ সৰু ভাগত ভাগ কৰি লোৱা তথাপিও ৰেগুলাৰ কামটো কৰি থাকা প্ৰক্ৰাস্টিনেট নকৰা দুদিনতকৈ বেছি দিন যাতে প্ৰক্ৰাস্টিনেট নকৰা তেনে হলে বহুত বেয়া কথা হ'ব আৰু তোমাৰ কামটো কৰিবলৈ মন নাযাব স্টেপস নাম্বাৰ 5 লাৰ্ন ফ্ৰম পিপল হু অলৰেডি ডিড ইট আজিকালি মানুহৰ সাকসেস দেখি চলি থাকে কিন্তু তুমি চলি নাথাকিবা তুমি তেওঁক প্ৰশংসা কৰিবা তেওঁৰ পৰা জানিবা তেওঁক প্ৰশ্ন সুধিবা যে কেনেকৈ এটো কমপ্লিট কৰিলে আৰু তুমি যদি যি কামটো ভাল পোৱা সেই কামটো যদি বেলেগে আগত কৰি গৈছে তেনে হলে তাৰ পৰা বহুত কিবা শিকিবলৈ আছে আৰু তাৰ পৰা তুমি যদি জানা তেনে হলে তোমাৰ লাইফটো বহুত ফাস্ট হৈ যাব তাৰ কাৰণে তুমি সাকসেসফুল মানুহৰ পডকাষ্ট দেখিব পাৰা ভাল কিতাপ পঢ়িব পাৰা তেওঁলোকৰ কোৰ্সটো কিনি ল'ব পাৰা এটো বহুত হেল্পফুল আৰু তোমাৰ লাইফটো বহুত ফাস্ট আৰু গ্ৰো হ'ব স্টেপস নাম্বাৰ 6 স্টাৰ্ট এ সাইড হাসেল অর প্যাশন প্ৰজেক্ট
এইটোৰ কাৰণে তুমি তোমাৰ নিজৰ প্যাশনটো বাছি উলিয়াব পাৰা তুমি 10টা মান কাম কৰিবা আৰু তাৰ পৰা এটা কাম তোমাৰ বহুত ভাল লাগিব আৰু হেইটো কম এফৰ্টত বহুত ভালকৈ কৰিবা তুমি ভাগৰ নহবা আৰু হেই কামটোক প্যাশন বুলি কোৱা হয় আৰু হেইটো হ'ব পাৰে স্টাৰ্ট টিচিং অনলাইন ফ্ৰিল্যান্সিং ভিডিও এডিটিং মনিটাইজ ইউৰ ল্যাঙ্গুৱেজ স্কিল ট্ৰাই কন্টেন্ট ক্ৰিয়েচন থিংকিং হ'ব পাৰে স্ক্ৰিপ্ট ৰাইটিং হ'ব পাৰে বহুত কিবা কিবি হ'ব পাৰে আৰু হেইটো যাতে তুমি মনিটাইজ কৰিব পাৰা তাৰ কাৰণে তুমি অনলাইনত এইটো পাবলিশ কৰা আৰু মানুহক দেখুৱা আৰু তাৰ পৰা তুমি অৰ্ডাৰটো লোৱা আৰু টকা আৰ্ন কৰা স্টেপস নাম্বাৰ 7 আৰু এইটো হয় বহুত ইম্পৰ্টেন্ট আৰু এইটো কৰিবই লাগিব ট্ৰাক প্ৰগ্ৰেছ এভৰি উইক তোমাক প্ৰত্যেক সপ্তাহত তুমি কি কৰিলা এটা দিন বাছি উলিয়াবা এভৰি সানডে তুমি বাছি উলিয়াব পাৰা তুমি এটা সপ্তাহত কি কৰিলা কি কৰিব নালাগিছিল কি ভুল কৰিলা কি ফেল কৰিলা আৰু হেতু লিখি লোৱা আৰু তাৰ পিছৰ সপ্তাহত যাতে হে ভুলবোৰ আৰু নেক্সটত নকৰা আৰু কি শিকিবা হেতু গোল বনাই লোৱা আৰু প্ৰত্যেক সপ্তাহত আৰু হেতু বাছি উলিওৱা একেবাৰে লাষ্টৰ স্টেপস আৰু হেইটো হল 8 স্টেপস স্টে কনসিস্টেন্ট ফৰ 6 to 12 মান্থস তুমি যিমানবোৰ কাম কৰা হেইটো মাজে মাজে বাদ দিয়া মাজে মাজে বহুত কাম কৰা হেইটো একো কাম নহব হেইটো ৰেগুলাৰ ডেইলি কৰিব লাগিব কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব 6 মাহৰ কাৰণে বা 12 মাহৰ কাৰণে হেইটো তোমাক ৰেগুলাৰ কৰিব লাগিব আৰু হেইটো যদি ৰেগুলাৰ কৰি থাকা তাৰ পিছত বছৰৰ লাষ্টৰ পিনে 6 মান্থৰ লাষ্টৰ পিনে তুমি নিজক এটা এনেকুৱা এটা উপহাৰ পাবা যে যেটো তুমি কেতিয়াও ভাবা নাই যে এনেকুৱা এটা উপহাৰ মই পাব মানে মই সক্ষম হম এনেকুৱা যোগ্যতা মোৰ আছে তেনেহলে তুমি তেতিয়াহে বুজিব পাৰিবা যে কনসিস্টেন্সিৰ ভ্যালু কিমান আৰু এইবোৰ ৰেগুলাৰ কৰিলে তুমি বুজিব পাৰিবা আৰু মই ভাবো তোমাৰ লাইফটো বহুত সাকসেস হবে তোমাৰ লাইফটো এই 2025 ত যাতে এটা উন্নত মানৰ পাৰ্সোনালিটি বিল্ড কৰিব পাৰা তাৰ কাৰণে মই আশা কৰো আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিও আহে আৰু তুমি যাতে ওয়াচ কৰা আৰু তোমাৰ লাইফটো যাতে পৰিৱৰ্তন হয় হেতু মই আশা কামনা কৰিলো আজি মানে বাই বাই হ্যাভ এ নাইস ডে